নমস্কাৰ, মই উৰ্বশীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বায়ে দুপৰীয়া ওলকচু আৰু মাংস বনাইছিলে, তাকে ভাবিলোঁ ৰেচিপিটো আপোনালোকলৈ আগবঢ়াওঁ। এয়া চাওকচোন, ধুনীয়াকৈ প্লেট এখনতে লাগতিয়াল সামগ্ৰীবোৰ ধুনীয়াকৈ লৈছে। পিঁয়াজ এটা, বিলাহী এটা, আদা, নহৰু, জলকীয়া পেষ্টখিনি তেলতে দি ধুনীয়াকৈ ভাজি আকৌ সিফালে কুকাৰত কচুখিনি সিজাই লৈছে। সিজাই হোৱাৰ পাছত ইয়াত দিছে সোৱাদ অনুযায়ী নিমখ, হালধি, জিৰা। আপোনালোকে জ্বলা যিমানখিনি খায় সিমানখিনি দিব পাৰোঁ। আমাৰ বেছিকৈ খোৱা হৈছে সেইকাৰণে বেছিকৈ দিছে। এইখিনি ভালকৈ ভাজি হোৱাৰ পাছত অলপ পানী দিছে। পানীখিনি ধুনীয়াকৈ দি হোৱাৰ পাছত মাংসখিনি দি অলপ ভাজি লৈছে। মাংসখিনি ভাজি হোৱাৰ পাছতহে কচু দিছে দেই বায়ে, সমানে দিয়া নাই। কচুখিনি আগতীয়াকৈ সিজাই লৈছে যে সেইকাৰণে। মই আগতো ৰেচিপি এটা দিছোঁ ওলকচুৰ, আপোনালোকে নাভাবিব আকৌ একেটা ৰেচিপিকে দি থকা বুলি। সেইটো মাছ ওলকচু আৰু মাছ আছিলে যে সেইটো বেলেগ আৰু এইটো বেলেগ হয়। এইটো মাংসৰ লগত বনোৱা হৈছে সেইকাৰণে দুইটা বেলেগ বেলেগ, সেইকাৰণে এইটো আকৌ দিলোঁ আপোনালোকক। এতিয়া কচুখিনি দিছে মাংসখিনিত দি অকণমান টাইম ঢাকোন দিছে সিজিবলৈ। তাৰপিছত ভালদৰে ভাজি হোৱাৰ পাছত এতিয়া আকৌ পানী দিছে। আমি অকণমান গ্ৰেভি টাইপৰ খাওঁ যে সেইকাৰণে বাৰু গ্ৰেভি টাইপতে ৰাখিছে, খোৱাৰ ভিডিঅ' কৰা নহ'ল। তৰকাৰীখিনি নমাবৰ টাইমত নমাব হৈছে আৰু তেনেকুৱাতে চাহী গৰম মছলা দিছে। তাৰপিছত ভিডিঅ'টো কেনেকুৱা পালে চাই জনাবচোন। আজিলৈ আহিছোঁ, বাই।